Welcome to my YouTube channel Instinct Cognition. আজি মই আপোনালোকৰ লগত এনচিয়েন্ট অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। এনচিয়েন্ট অসমৰ ইতিহাসক মূলতঃ চাৰিটা ভাগত আমি ভাগ কৰিব পাৰোঁ। প্ৰথমতে হ'ল মাইথলজিকেল হিষ্ট্ৰী, তাৰপিছত বৰ্মন ডাইনেষ্টি, তাৰপিছত শালস্তম্ভ ডাইনেষ্টি আৰু লাষ্টৰটো হ'ল পালা ডাইনেষ্টি। মই আপোনালোকৰ লগত অলৰেডি মাইথলজিকেল হিষ্ট্ৰীৰ কেইটামান শ্বৰ্টছ বনাইছোঁ। আপোনালোকে সেই শ্বৰ্টছ কেইটা চেক কৰিব পাৰে বেটাৰ ইনফৰ্মেশ্যনৰ কাৰণে। তাতে মই দানৱ বংশ আৰু ভৌম বংশৰ বিষয়ে ডিছকাছ কৰিছোঁ। বৰ্মন ডাইনেষ্টিৰো মই কেইটামান শ্বৰ্টছ বনাইছোঁ আৰু মই এটা MCQ ভিডিঅ'ও বনাইছোঁ। আপোনালোকে বেটাৰ ইনফৰ্মেশ্যনৰ কাৰণে সেই ভিডিঅ' কেইটাও গৈ চাব পাৰে। আৰু আজি মই আপোনালোকৰ লগত আলোচনা কৰিম শালস্তম্ভ ডাইনেষ্টি আৰু নেক্সট ভিডিঅ'টোত পালা ডাইনেষ্টিৰ বিষয়ে আলোচনা কৰিম। বৰ্মন বংশৰ শেষৰ ৰজাজনৰ নাম আছিলে ভাস্কৰ বৰ্মন আৰু ভাস্কৰ বৰ্মনৰ পিছত বৰ্মন বংশৰ অৱসান ঘটে আৰু তাৰপিছত অসমত এটা নতুন বংশ প্ৰতিষ্ঠা হয় আৰু সেই বংশটোৰ নাম হৈছে শালস্তম্ভ বংশ। ভাস্কৰ বৰ্মনক বিশেষকৈ কুমাৰ ভাস্কৰ বৰ্মন বুলি জনা যায় কাৰণ ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু সেয়েহে ভাস্কৰ বৰ্মনৰ যিহেতুকে কোনো ধৰণৰ ল'ৰা ছোৱালী নাছিল, সেইবাবে ভাস্কৰ বৰ্মনৰ পাছত এটা নতুন বংশৰ উত্থান হয় আৰু সেই বংশটো প্ৰতিষ্ঠা কৰিছিলে শালস্তম্ভই আৰু সেইকাৰণে এই বংশটোক কি বুলি জনা যায়? শালস্তম্ভ বংশ বা শালস্তম্ভ ডাইনেষ্টি বুলিও জনা যায়। ইয়াৰ আন এটা নামো আছে, সেইটো হৈছে ম্লেচ্ছা ডাইনেষ্টি আৰু 650 খ্ৰীষ্টাব্দৰ পৰা 990 খ্ৰীষ্টাব্দলৈকে এই বংশটোৱে আমাৰ অসমত ৰাজত্ব কৰিছিলে। পাল বংশৰ ৰত্নপালাৰ যিখন তাম্ৰপত্ৰ আছিলে বা বৰগাঁও যিখন তাম্ৰপত্ৰ আছিলে তাত বিশেষকৈ তেওঁ শালস্তম্ভসকলৰ 21জন ৰজাৰ নাম উল্লেখ কৰিছে আৰু সেই ৰজাসকলৰ ভিতৰত গোটেইখিনি ৰজাই ইমান বেছি ইম্পৰ্টেণ্ট নহয়। 4-5জন ৰজাৰ বিষয়ে আমি ভালদৰে চালেই হ'ল। সেইকেইজনৰ ভিতৰত বিশেষকৈ শালস্তম্ভৰ বিষয়ে অলপমান ভালকৈ চাব লাগিব। হৰ্ষদেৱ বহুত ইম্পৰ্টেণ্ট, তেওঁৰ বিষয়ে অলপমান ভালকৈ চাব লাগিব। হৰজৰা বৰ্মনৰ বিষয়ে আৰু ত্যাগ সিংহৰ বিষয়ে ভালকৈ চাব লাগিব কাৰণ ত্যাগ সিংহ হৈছে এই শালস্তম্ভ ডাইনেষ্টিৰ শেষৰজন ৰজা। এতিয়া আহি গ'ল ইয়াৰ প্ৰথম ৰজাজনৰ নাম বা শালস্তম্ভ ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক। গতিকে শালস্তম্ভ ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিলে? শালস্তম্ভ। একেবাৰে সহজ যে শালস্তম্ভ ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিলে? শালস্তম্ভ। যদি আহে যে ম্লেচ্ছা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিলে, তেতিয়া উত্তৰটো কি হ'ব? শালস্তম্ভই হ'ব। তেওঁ 655 খ্ৰীষ্টাব্দৰ পৰা 675 খ্ৰীষ্টাব্দলৈকে অসমত কি কৰিছিলে? ৰুল কৰিছিলে। তেখেতৰ বিষয়ে ৰত্নপালৰ যিখন বৰগাঁও তাম্ৰপত্ৰ আছে বা বৰগাঁও গ্ৰেণ্ট আছে, সেই গ্ৰেণ্টখনত বিশেষকৈ কি বুলি উল্লেখ কৰা আছে? গ্ৰাণ্টখনত তেখেতক ম্লেচ্ছাধিনাথ বুলি উল্লেখ কৰা আছে। ম্লেচ্ছাধিনাথ বুলি উল্লেখ কৰা আছে আৰু সেইকাৰণে এই বংশটোক ম্লেচ্ছা ডাইনেষ্টি বুলিও কোৱা হয়। যিহেতুকে বৰ্মন বংশৰ সময়ত বৰ্মন বংশৰ কেপিটেলখন প্ৰাগজ্যোতিষপুৰত আছিলে, কিন্তু শালস্তম্ভই এই কেপিটেলখন শিফ্ট কৰে। কলৈ শিফ্ট কৰে? হটকেশ্বৰ বা সেই জেগাখিনিক কি বুলি কোৱা হয়? হাৰুপেশ্বৰ বুলিও কোৱা হয় আৰু বৰ্তমান তেজপুৰত অৱস্থিত তেজপুৰৰ বিশেষকৈ হলেশ্বৰ নামৰ যিটুকুৰ জেগা, সেই জেগাটুকুৰ এই হৈছে হটকেশ্বৰ বা হাৰুপেশ্বৰ আৰু এই জেগাটুকুৰৰ নাম তেওঁলোকে কাৰ নামৰ ওপৰত আধাৰ কৰি পেলাই ৰাখিছিলে? তেওঁলোকৰ এজন গাৰ্জিয়ান দেৱী আছিলে বা তেওঁলোকৰ এজন পৰম্পৰাগত দেৱতা আছিলে আৰু সেই দেৱতাজনৰ নাম কি আছিলে? হটকা বা হেতুকা চুলিন আৰু সেই দেৱতাজনৰ নামৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকে সেই জেগাখিনিৰ নাম কি ৰাখিছিলে? হটকেশ্বৰ ৰাখিছিলে আৰু এই দেৱতাজনক শিৱৰ এটা ৰূপ বুলিও কোৱা হয়। গতিকে ইয়াৰ পৰা বিশেষকৈ দুটা বস্তু বহুত ইম্পৰ্টেণ্ট হয়। প্ৰথমতে হৈ গ'ল কোনখন কপাৰ প্লেটত বা কোনখন গ্ৰাণ্টত আমি শালস্তম্ভৰ বিষয়ে জানিব পাৰোঁ? উত্তৰটো হ'ব কি? বৰগাঁও গ্ৰাণ্টৰ পৰা আমি জানিব পাৰোঁ বা বৰগাঁও কপাৰ প্লেটৰ পৰা আমি জানিব পাৰোঁ। আৰু ছেকেণ্ডৰ কুৱেশ্যনটো হ'ব যে কোনে মানে প্ৰাগজ্যোতিষপুৰৰ পৰা তেজপুৰলৈ যি ডাইনেষ্টি কেপিটেল হয়, সেই কেপিটেল শিফ্ট কৰিছিলে, তাৰ উত্তৰটো কি হ'ব? শালস্তম্ভ। আৰু এনেকুৱা ধৰণৰ যিবিলাক মানে কপাৰ প্লেট ৰিলেটেড বা ইনস্ক্ৰিপশ্যন ৰিলেটেড যিবিলাক কুৱেশ্যন, সেইবিলাক চিভিল চাৰ্ভিচৰ নিচিনা এক্সামবিলাকতো অহা দেখিবলৈ পোৱা যায়। ইণ্টাৰভিউটো কিন্তু সোধে। আৰু বৰ্তমান এইবাৰ ADR লেভেলটো অলপ টাফ হ'ব, গতিকে আমি এনেকুৱা ধৰণৰ মাইনুট বস্তুখিনিও আমি ভালকৈ চাব লাগিব। এতিয়া দ্বিতীয় ইম্পৰ্টেণ্ট ৰুলাৰজনৰ নাম কি হয়? দ্বিতীয় ইম্পৰ্টেণ্ট ৰুলাৰজনৰ নাম হ'ল শ্ৰী হৰ্ষদেৱা আৰু শ্ৰী হৰ্ষদেৱাই 725 খ্ৰীষ্টাব্দৰ পৰা 750 খ্ৰীষ্টাব্দলৈকে অসমত ৰুল কৰিছিলে। কেতিয়াৰ পৰা? 725ৰ পৰা 750 খ্ৰীষ্টাব্দলৈকে অসমত ৰুল কৰিছিলে। শ্ৰী হৰ্ষদেৱাৰ এগৰাকী জীয়ৰী আছিলে আৰু তেখেতৰ নামটো আছিলে ৰাজ্যমতী আৰু ৰাজ্যমতীক বিয়া দিয়া হৈছিলে নেপালৰ এজন ৰজা আছিলে। ৰজাজনৰ নাম কি আছিলে? জয়দেৱ II আৰু তেখেত এজন লিচ্ছবি কিং আছিলে। মানে যেনেকৈ
তেখেত এজন কি আছিলে লিচ্ছবি কিং আছিলে জয়দেৱ II আৰু এই জয়দেৱ II লৈ কাক বিয়া দিয়া হৈছিলে ৰাজ্যমতীক বিয়া দিয়া হৈছিলে আৰু সেয়েহে যেতিয়া লিচ্ছবি কিং জয়দেৱ IIৰ লগত চালুক্যসকলৰ যুদ্ধ হয় ঠিক সেই সময়ত চালুক্যসকলক হৰ্ষদেৱে চালুক্যসকলৰ লগত যুদ্ধ কৰোঁতে জয়দেৱক হৰ্ষদেৱে সহায় কৰিছিল আৰু সেয়েহে জয়দেৱৰ এখন ইনস্ক্ৰিপশ্যন পশুপতি ইনস্ক্ৰিপশ্যন বা পশুপতি এপিগ্ৰাফত হৰ্ষদেৱৰ বিষয়ে মেনশ্যন আছে কি বুলি মেনশ্যন আছে গৌৰাদি কলিংগ কৌশালাপতি মানে গৌৰ মানে হৈছে বেংগলৰ এৰিয়াখিনি কলিংগ আৰু কৌশালাৰ গোটেই এৰিয়াখিনি তেওঁ অধিকাৰ কৰিছিলে গোটেইখিনিৰে পতি অৰ্থাৎ স্বামী অৰ্থাৎ মালিক আৰু সেইবুলি ক'ত মেনশ্যন কৰা হৈছে যিখন পশুপতি এপিগ্ৰাফ আছিলে সেই এপিগ্ৰাফখনত মেনশ্যন কৰা হৈছে এইটো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে ভালকৈ মনত ৰাখিব পাৰিলে লিখি ল'ব তাৰপিছত দিছে যে তেখেতে কি কৰিছিলে শৈল্য ডাইনেষ্টি বুলি এটা ডাইনেষ্টি আছিলে কলিংগত আৰু সেই ডাইনেষ্টিটো কোনে হৰুৱাইছিলে এই শ্ৰী হৰ্ষদেৱাই হৰুৱাইছিলে শ্ৰী হৰ্ষদেৱা ইম্পৰ্টেণ্ট হয় কিয়নো তেখেতৰ নাম বিশেষকৈ সমংগত এপিগ্ৰাফ নামৰ এখন এপিগ্ৰাফ আছিলে সেই এপিগ্ৰাফখন বিশেষকৈ দান্তি দুৰ্গৰ আছিলে আৰু তাতো কাৰ বিষয়ে মেনশ্যন আছে হৰ্ষদেৱৰ বিষয়ে মেনশ্যন আছে কিহৰ কথা মেনশ্যন আছে যে মই আগতেও কৈছো যে যেনেকৈ তেওঁ যেতিয়া জয়দেৱ দ্বিতীয়ৰ লগত চালুক্যসকলৰ যুদ্ধ হৈছিলে তেতিয়া জয়দেৱ দ্বিতীয়ৰ লগত কোনে সহায় কৰিছিলে হৰ্ষদেৱে সহায় কৰিছিলে সেইকাৰণে চালুক্য ৰজা দান্তি দুৰ্গৰ যিখন ইনস্ক্ৰিপশ্যন সেই ইনস্ক্ৰিপশ্যনখনতো কাৰ বিষয়ে মেনশ্যন আছে হৰ্ষদেৱৰ বিষয়ে মেনশ্যন আছে আৰু হৰ্ষদেৱে পিছত যেতিয়া য়শু বৰ্মন ৰজা হয় আৰু হৰ্ষদেৱৰ ছাকচেছৰ হিচাপে য়শু বৰ্মন ৰজা হয় আৰু এনেকৈ হৰ্ষদেৱৰ যি কাৰ্যকাল সেই কাৰ্যকাল সমাপ্তি ঘটে এতিয়া আহিলে হাৰজাৰা বৰ্মনটো বহুত বেছি ইম্পৰ্টেণ্ট এজন ৰজা হয় তেখেতে বিশেষকৈ 815 পৰা 335 AD লৈকে আমাৰ অসমত ৰুল কৰিছিলে আৰু হাৰজাৰা বৰ্মনক বিশেষকৈ কামৰূপৰ তেওঁ এনেকুৱা এজন ৰজা আছিলে যিজন ৰজাই প্ৰথম কাৰৰ কাৰণে কোনটো টাইটেল লৈছিলে মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভট্টাৰকা এনেকুৱা ধৰণৰ ডাঙৰ বা দীঘল টাইটেল তেতিয়ালৈকে অসমত কোনেও লোৱা নাছিলে তেওঁৱে একমাত্ৰ ৰজা আছিলে যোনে কি টাইটেল লৈছিলে মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভট্টাৰকা টাইটেল লৈছিলে তাৰপিছত তেখেতে হৰজাৰা বৰ্মনে এটা টেম্পলো বনাইছিলে হেতুকা চলিং তেওঁলোকৰ ভগৱান আছিলে আৰু হেতুকা চলিঙৰ ওপৰত উচৰ্গা কৰি পেলাই হাৰপেশ্বৰ এটা টেম্পল বনাইছিলে মন্দিৰ বনাইছিলে আৰু তেখেতে কি কৰিছিলে হাৰজাৰা পুখুৰী নামৰ তেজপুৰত এটা পুখুৰীও খন্দুৱাইছিলে তাৰপিছত আহিলে কি বনমালা বৰ্মনো ইমান ইম্পৰ্টেণ্ট নহয় বনমালা বৰ্মনে খুব কম দিনৰ কাৰণে তেওঁ ৰজা হৈছিলে আৰু তেওঁ কি কৰিছিলে তেওঁৰ সিংহাসন ত্যাগ কৰিছিলে তেওঁ পুত্ৰৰ কাৰণে জয়মালাৰ কাৰণে আৰু সিংহাসন ত্যাগ কৰি পেলাই তেওঁ বহুদিন উপবাসে তেওঁ যি ধৰ্ম লৈছিলে সেই ধৰ্ম অনুসৰি তেওঁ বহুদিন উপবাসে আছিলে আৰু উপবাসে থকাৰ পিছত তেখেতৰ কি হয় মৃত্যু হয় তাৰপিছত হ'ল জয়মালাক বিশেষকৈ এটাই ইম্পৰ্টেণ্ট হয় তেখেতক বীৰবাহু নামেৰেও জনা যায় গতিকে অসমৰ কোনজন ৰজাক শালস্তম্ভ বংশৰ কোনজন ৰজাক বীৰবাহু নামেৰে জনা যায় জয়মালা তাৰপিছত আহিলে শেষৰ ৰজাজনৰ নামটো কি হয় ত্যাগসিংহ এইটো সুধিব পাৰে যে শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নামটো কি আছিলে উত্তৰটো কি হ'ব ত্যাগসিংহ আৰু তেওঁ কেতিয়াৰ পৰা কেতিয়ালৈকে ৰুল কৰিছিলে ত্যাগসিংহ 970 পৰা 990 খ্ৰীষ্টাব্দলৈকে ৰুল কৰিছিলে আৰু ত্যাগসিংহৰ মৃত্যুৰ পিছত তেখেতৰ কোনো সতি সন্ততি নাছিলে কোনো সন্তান নাছিলে আৰু সেইটো কাৰণে তেখেতৰ যিজন ৰাজ্যপাল আছিলে ৰাজ্যপালৰজনৰ নাম আছিলে ব্ৰহ্মপালা আৰু ব্ৰহ্মপালাক তেতিয়া কি কৰে ব্ৰহ্মপালাক তেতিয়া ৰজা পাতে যিহেতুকে কোনো সতি সন্ততি নাছিলে কোনো সন্তান নাছিলে সেইটো কাৰণে তাৰ যিজন ৰাজ্যপাল আছিলে গভৰ্ণৰজনৰ নাম আছিলে ব্ৰহ্মপালা আৰু ব্ৰহ্মপালাকে তাৰ লোকে ৰজা হিচাপে স্বীকৃতি দিয়ে আৰু ব্ৰহ্মপালাই পিছত কি বংশৰ প্ৰতিষ্ঠা কৰে পালা বংশৰ প্ৰতিষ্ঠা কৰে গতিকে অসমত পালা বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিলে ব্ৰহ্মপালাই প্ৰতিষ্ঠা কৰিছিলে আৰু পালা বংশৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে কি বংশৰ অৱসান ঘটে শালস্তম্ভ বংশৰ অৱসান ঘটে এইখিনি আছিলে ওভাৰঅল শালস্তম্ভ বংশৰ বিষয়ে ইমান বিশেষ টান নহয় সহজেই হয় কেইজনমান ৰুলাৰৰ বিষয়ে আমি ভালকে চাব লাগিব প্ৰথমতে আমি শালস্তম্ভৰ বিষয়ে ক'লোৱে কোনকেইটা বস্তু ইম্পৰ্টেণ্ট হয় বিশেষকৈ গ্ৰান্থখনৰ বৰগাঁও যিখন গ্ৰান্থ হয় সেইখনৰ নাম আপোনালোকে মনত ৰাখিব আৰু দ্বিতীয়তে হৈছে কি শালস্তম্ভৰ বিষয়ে যে তেওঁৱে প্ৰথম কি কৰিছিলে কেপিটেলখন শিফ্ট কৰিছিলে তেনেকৈ হৰ্ষদেৱো যথেষ্ট গুৰুত্বপূৰ্ণ হয় নেপালৰ লিচ্ছবি কিং জয়দেৱা IIৰ লগত তেওঁৰ যিটো সম্পৰ্ক আছিলে বা তেওঁৰ যিটো কাহিনী হয় সেই কাহিনীটো আচলতে আপোনালোকে মনত
কাহিনী নহয়, এইটো ফেক্টে হয়, এইটো আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব। আৰু তাৰ লগতে হৈ গ'ল কি তেখেতৰ দান্তি দুৰ্গৰ ইনস্ক্ৰিপশ্যনতো যে তেখেতৰ বিষয়ে পোৱা গৈছিলে সেইটো আপোনালোকে মনত ৰাখিব। তাৰপিছত আহিলে কি তাৰপিছত আমি পালো হাৰজাৰা বৰ্মন। হাৰজাৰা বৰ্মনে মহাৰাজা ধীৰাজ পৰমেশ্বৰা পৰম ভট্টাৰকা এই টাইটেলটো যে লৈছিলে, এই টাইটেলটো মনত ৰাখিব। সুধিব পাৰে যে অসমৰ কোনজন ৰজাই মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভট্টাৰকা উপাধি প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰে, তেতিয়া উত্তৰটো হ'ব হাৰজাৰা বৰ্মন। তাৰপিছত তেখেতে হেটুকাচুলিন মন্দিৰটো যে বনাইছিলে সেইটো ইম্পৰ্টেণ্ট হয়, আৰু হাৰজাৰা পুখুৰী কোনে খান্দিছিলে, হাৰজাৰা বৰ্মন। এইবিলাক বস্তু সহজেই হয়, নামটোৰ লগতে আপোনালোকে ৰিলেট কৰি পেলাই মনত ৰাখিব পাৰিব। আৰু শেষৰ ৰজাজনৰ নাম কি আছিলে? শেষৰ ৰজাজনৰ নাম আছিলে ত্যাগসিংহ। এতিয়া আমি কিছুমান MCQ চাম, কাৰণ MCQ বিলাক চালে আমি গম পাম যে আমি কিমান ভালকৈ বুজিছো, সেইকাৰণে আমি কেইটামান MCQ চাম। প্ৰথম প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ ইন কামৰূপা টু টেক হাই চাউণ্ডিং টাইটেলছ লাইক মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভট্টাৰকা। কামৰূপত মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভট্টাৰকৰ দৰে উচ্চ ধ্বনিযুক্ত উপাধি লোৱা প্ৰথম শাসক কোন আছিলে? একেবাৰে সহজ, আপোনালোকৰ লগত মই এতিয়াই ডিছকাছ কৰিলো। প্ৰথম অপশ্যনটো দিছে মহেন্দ্ৰ বৰ্মন, বি অপশ্যনটো দিছে শ্ৰী হৰ্ষদেৱা, চি অপশ্যনটো দিছে শালস্তম্ভ, ডি হ'ল হৰজাৰা বৰ্মন। শুদ্ধ উত্তৰটো কি হ'ব? হৰজাৰা বৰ্মন। কি হ'ব? হৰজাৰা বৰ্মন। মনত ৰাখিব। 2 নম্বৰ প্ৰশ্নটো চাওক। দ্য কেপিটেল অফ শালস্তম্ভ ডাইনেষ্টি লোকেটেড এট। কেপিটেলখন ক'ত লোকেটেড সুধিছে। প্ৰথমতে দিছে চন্দ্ৰপুৰ, তাৰপিছত হাৰুপেশ্বৰ, প্ৰাগজ্যোতিষপুৰ, যোৰহাট। উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ বি কি হ'ব? হাৰুপেশ্বৰ। মানে যদি ইয়াত তেজপুৰ বুলিও আহে তেতিয়া উত্তৰটো কি হ'ব? তেজপুৰ। Which dynasty came after the Burman dynasty? বৰ্মন বংশৰ পাছত কোনটো বংশ আহিছিলে? এইটো একেবাৰেই সহজ, এতিয়া আপোনালোকে ক'বই পাৰিব কোনটো বংশ আহিছিলে। মেছা ডাইনেষ্টি। মানে শালস্তম্ভ বুলি নাথাকিবও পাৰে, মেছা ডাইনেষ্টি বুলি থাকিলেও উত্তৰটো কি হ'ব? মেছা ডাইনেষ্টি। দুটা সেম বংশই হয়। মেছা ডাইনেষ্টি। ইয়াৰ ফাউণ্ডাৰজনৰ নাম কি আছিলে? শালস্তম্ভ। পিছৰ প্ৰশ্নটো দিছে 4 নম্বৰ প্ৰশ্নটো হু এমং দ্য ফলোয়িং ৱাজ নট এ শালস্তম্ভ ৰুলাৰ। তলৰ কোনজন ৰজা শাসক শালস্তম্ভ শাসক নাছিল? প্ৰথমতে কি দিছে? হাৰজাৰা বৰ্মন, তেখেত আছিলে। তাৰপিছত বলবৰ্মন, বলবৰ্মন 2, বলবৰ্মন 3। এইটো কিন্তু কনফিউজ নহ'ব। এতিয়া আহক আমি প্ৰথমতে লিষ্টখন আকৌ এবাৰ চাই লওঁ। এখন দেখিছেনে? ইয়াতে চাওক বলবৰ্মন 2 আছে, হয়। হাৰজাৰা বৰ্মন আছে, আপোনালোকে জানেই, আমি ডিছকাছ কৰিলো। বলবৰ্মন 2 আছে, আকৌ কোন আছে? বলবৰ্মন 3 আছে। গতিকে কোনটো নহ'ব? কোনটো নহ'ব? বলবৰ্মনটো নহ'ব। বলবৰ্মন কোন বংশৰ ৰজা আছিলে? বৰ্মন বংশৰ ৰজা আছিলে। যদি অকল বলবৰ্মন বুলি আহে তেতিয়াহ'লে বৰ্মন বংশৰ ৰজা আছিলে। যদি বলবৰ্মন 1 বা বলবৰ্মন 2 বুলি আহে তেতিয়াহ'লে তেওঁলোক কোন বংশৰ ৰজা আছিলে? তেওঁলোক বিশেষকৈ শালস্তম্ভ বংশৰ ৰজা আছিলে। গতিকে ইয়াতে কোনটো আনসাৰ হ'ব? কোনটো আনসাৰ আনমিল হ'ব? এক ছেকেণ্ড। অপশ্যন নম্বৰ বি। কোনটো হ'ব? অপশ্যন নম্বৰ বি, বলবৰ্মন। বলবৰ্মন কোন বংশৰ ৰজা আছিলে? বৰ্মন বংশৰ। তাৰপিছত দিছে কি মেছা ডাইনেষ্টি ইজ অলছ' নন এজ। মেছা ডাইনেষ্টিক আমি কি বুলি জানো? একেবাৰে সহজ উত্তৰ বৰ্মন ডাইনেষ্টি ভুল, পালা ডাইনেষ্টি ভুল, কছাৰী ডাইনেষ্টি হ'বই নোৱাৰে। গতিকে শুদ্ধ উত্তৰটো কি হ'ব? শালস্তম্ভ ডাইনেষ্টি। শালস্তম্ভ ডাইনেষ্টি। কিয় শালস্তম্ভ ডাইনেষ্টি বুলি জনা যায়? কাৰণ এইখন কোনে প্ৰতিষ্ঠা কৰিছিলে? শালস্তম্ভই প্ৰতিষ্ঠা কৰিছিলে। 6 নম্বৰ প্ৰশ্নটো দিছে হু ইছ্যুড দ্য হায়ুনথাল কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। কোনে হায়ুনথাল কপাৰ প্লেট ইনস্ক্ৰিপশ্যন ইছ্যু কৰিছিলে? কপাৰ প্লেট মানে হৈছে তামৰ ওপৰত যেতিয়া লিখা থাকে, এখন দেখিছেনে? তাম, ভালকে মন কৰক, এখন তাম হয়। তামৰ ওপৰত ইয়াত যিহেতুকে লিখা আছে, আৰু এনেকুৱা ধৰণে তামৰ ওপৰত লিখা যিবিলাক লিপি থাকে সেই লিপিবিলাকক কি বুলি কোৱা হয়? কপাৰ প্লেট ইনস্ক্ৰিপশ্যন বুলি কোৱা হয়। আৰু তেনেকুৱা এখন কপাৰ প্লেট ইনস্ক্ৰিপশ্যনৰ নাম কি আছিলে? হায়ুনথাল। আৰু এই ইনস্ক্ৰিপশ্যনখন কোনজন ৰজাৰ দিনত জাৰি কৰা হৈছিলে? অপশ্যন নম্বৰ এ দিয়া আছে হাৰজাৰা বৰ্মন, অপশ্যন নম্বৰ বি দিয়া আছে ত্যাগসিংহ, অপশ্যন নম্বৰ চি বনমালা, আৰু অপশ্যন নম্বৰ ডি হৈছে শালস্তম্ভ। আৰু শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ এ হাৰজাৰা বৰ্মন। কাৰ দিনত এখন ইছ্যু কৰা হৈছিলে? হাৰজাৰা বৰ্মনৰ দিনত ইছ্যু কৰা হৈছিলে। বিশেষকৈ 825 AD-ত মানে 885 খ্ৰীষ্টাব্দৰ হাৰজাৰা বৰ্মনে এই যিখন কপাৰ প্লেট হয় হায়ুনথাল, সেই কপাৰ প্লেটখন জাৰি কৰিছিলে। আৰু ইয়াতে কেইবাজনো কিহৰ নাম পোৱা যায়?
825 খ্ৰীষ্টাব্দত এখন জাৰি কৰা হৈছিল আৰু কেইবাজনো শালস্তম্ভ ডাইনেষ্টিৰ বা ম্লেছা ডাইনেষ্টিৰ ৰজাৰ নাম ইয়াতে মেনশ্যন আছে কেইবাজনো ৰজাৰ নাম ইয়াতে কি আছে মেনশ্যন আছে আৰু বৰ্তমান ক'ত অৱস্থিত বৰ্তমান এখন কাৰ্বি আংলং জিলাৰ হায়ুনথালত আছে আৰু পদ্মনাথ ভট্টাচাৰ্যই প্ৰথমতে এই প্লেটখন কি কৰিছিলে অধ্যয়ন কৰিছিলে বা ডেচিফাৰ কৰিছিলে ডেচিফাৰ কৰা মানে হৈছে উদ্ধাৰ কৰা বা তাতে কি লিখা আছে সেইটো পঢ়িব পৰাটোকে ডেচিফাৰ বুলি কোৱা হয় ইনস্ক্ৰিপশ্যনত কি লিখা আছে সেইটো যদি পঢ়িব পাৰে তাক কি বুলি কোৱা হয় ডেচিফাৰ বুলি কোৱা হয় তাৰপিছত আহি গ'ল ইন হুইচ প্লেচ হৰজৰা বৰ্মনছ 9 লাইন ইনস্ক্ৰিপশ্যন ইজ লোকেটেড কোন ঠাইত হৰজৰা বৰ্মনৰ 9 শাৰীৰ শিলালিপি আছে প্ৰথমটো দিছে হাজো ছেকেণ্ডৰটো দিছে তেজপুৰ তাৰপিছৰটো দিছে প্ৰাগজ্যোতিষপুৰ তাৰপিছৰটো দিছে কোচবিহাৰ এইটো কোনটো হ'ব হাজো নহয় প্ৰাগজ্যোতিষপুৰৰ পৰাটো লৈ আনিলে কেপিটেলখন গতিকে আল্টিমেটলি কেপিটেলখন ক'ত আছিল হাৰুপেশ্বৰ মানে বৰ্তমান কোনটো জেগা তেজপুৰ গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি তেজপুৰ ক'ত আছে তেজপুৰত অৱস্থিত বিশেষকৈ তেজপুৰৰ ওচৰতে হৰজৰা বৰ্মনৰ 9 লাইন ইনস্ক্ৰিপশ্যন যিখন হয় সেই ইনস্ক্ৰিপশ্যনখন পোৱা গৈছিলে আৰু ইয়াতে বিশেষকৈ শালস্তম্ভ ডাইনেষ্টিৰ বিভিন্ন ধৰণৰ ৰিলেটেড বিভিন্ন ধৰণৰ হিষ্ট্ৰী ভেলুৱেবল ইনফৰমেশ্যনছ ইয়াৰ পৰা পোৱা গৈছে আৰু এই ইনস্ক্ৰিপশ্যনখনত 9টা সংস্কৃতত লিখা লাইন আছে আৰু এখন কিমান চেঞ্চুৰী হয় 7th চেঞ্চুৰী এডিৰ হয় আৰু এই ইনস্ক্ৰিপশ্যনখনত বিশেষকৈ হৰজৰা বৰ্মনৰ কিছুমান কৃতিত্বৰ কথা লিখা আছে তেওঁ কি কি এচিভমেণ্ট কৰিছিলে সেই এচিভমেণ্টৰ কথা ক'ত লিখা আছে এই ইনস্ক্ৰিপশ্যনখনৰ কথা খনত লিখা আছে ইয়াৰ পৰা এনেকুৱা নহয় যে ক'ত পাইছিলে বুলি নুসুধিবও পাৰে 9 লাইন ইনস্ক্ৰিপশ্যনখন কোনটো ডাইনেষ্টিৰ হয় তেতিয়া আনসাৰটো কি হ'ব শালস্তম্ভ ডাইনেষ্টি এনেকুৱাও সুধিব পাৰে যে কোনটো লেংগুৱেজত লিখা আছিলে তেতিয়া আনসাৰটো কি হ'ব সংস্কৃত লেংগুৱেজত লিখা আছিলে আৰু এখন ক'ত আছে তেজপুৰত আছে 8 নম্বৰ কুৱেশ্যনটো দিছে হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ শালস্তম্ভ ডাইনেষ্টি একেবাৰে সহজ প্ৰশ্ন আপোনালোকে পাৰিবই কোন আনসাৰটো কি হ'ব অপশ্যন নম্বৰ বি মানে উত্তৰটো কি হ'ব ত্যাগ সিংহই কি আছিলে শালস্তম্ভ বংশৰ শেষৰ ৰজা আছিলে ত্যাগ সিংহৰ পাছত কোন আহে যিহেতুকে তেওঁৰ কোনো ধৰণৰ সন্তান নাছিলে সেইকাৰণে তেওঁৰ যিজন গভৰ্ণৰ আছিলে তেওঁৰ নাম আছিলে ব্ৰহ্মপালা আৰু ব্ৰহ্মপালাই পাল বংশ স্থাপন কৰে ক'ত স্থাপন কৰে পাল বংশ মানে শালস্তম্ভ বংশৰ ঠাইত পাল বংশ আৰম্ভ কৰে আৰু তেওঁই পাল বংশৰ প্ৰতিষ্ঠাপক আছিলে ব্ৰহ্মপাল Question number 9. Which dynasty succeeded the Salastambha dynasty in Kamrupa? Kamrupot Halastambha বংশৰ পিছত কোনটো বংশ আহিছিল গমেই পালো কোনটো বংশ পাল বংশ কোচ ডাইনেষ্টি কছাৰী ডাইনেষ্টি আৰু চুটিয়া ডাইনেষ্টি অপশ্যন নম্বৰ এ কোনটো শুদ্ধ হ'ব পাল বংশ কোনকলৈ আহিছিলে পাল বংশ মানে ৰুললৈ আহিছিলে শাসনলৈ আহিছিলে কোনটো বংশৰ পিছত শালস্তম্ভ বংশৰ পিছত প্ৰথমতে আহে কি বৰ্মন ডাইনেষ্টি তাৰপিছত আহে কি শালস্তম্ভ ডাইনেষ্টি আৰু তাৰপিছত আহে কি পাল বংশ হয় VSP বুলি আমি মনত ৰাখিব পাৰো V মানে হৈ গ'ল বৰ্মন S মানে হৈ গ'ল শালস্তম্ভ আৰু P মানে হৈ গ'ল কি পাল বংশ বা VMP বুলিও আমি মনত ৰাখিব পাৰো MP টো মনত থাকিবই আৰু VMP V মানে হৈ গ'ল বৰ্মন M মানে হৈ গ'ল ম্লেছা ডাইনেষ্টি আৰু P মানে হৈ গ'ল কি শালস্তম্ভ P মানে হৈ গ'ল পালা ডাইনেষ্টি Thank you ইমানখিনি আছিলে শালস্তম্ভ বংশৰ বিষয়ে ইয়াৰ পিছৰ ভিডিঅ'টোত মই পাল বংশৰ বিষয়ে আপোনালোকৰ লগত ডিসকাস কৰিম আৰু আপোনালোকে যদি ভিডিঅ'বিলাক চাই পেলাই যদি ভাল পাইছে প্লিজ লাইক কৰি দিব কমেন্ট কৰি দিব আৰু শেয়াৰ কৰি দিব তেতিয়া মই ইন ফিউচাৰ আৰু ভাল ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাম ধন্যবাদ থ্যাংক ইউ